হাই হেল্ল' নমস্কাৰ সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিন্তু। আজি বৰ্তমান দেখা মালবাহী গাড়ী অতি কম দামত সকলোকে মই অনুৰোধ কৰিলোঁ মোক যোগাযোগ কৰিব। ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা এইটো টাইমত মোক যোগাযোগ কৰিব। দেওবাৰ দিনটো বন্ধ থাকে আৰু যোনে যোনে মোৰ ভিডিঅ'টো আপোনাৰ ইউটিউবত নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে ফেচবুকত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমানটো ভিডিঅ'টো আৰম্ভ কৰি দি আছোঁ। এইখন আছিলে আপোনাৰ পিয়াগো পৰ্টাৰ আপোনাৰ 600 2015 গাড়ী BS3 মডেল। পেপাৰ গোটেইকেইটা অ'কে আছে, 10 মাহ তেনেকৈ আছে পেপাৰবোৰ। অকল ফিটনেছটো 6 মাহ হৈছে ফেইল হোৱা। আৰু এইখনৰ প্ৰাইচ আহি যাব আপোনাৰ মাত্ৰ 65,000 টকা। মাত্ৰ 65,000 টকা। গাড়ী যেনেকৈ আছে তেনেকৈ দিয়া যাব। ৰানিং গাড়ী, একো অসুবিধা নাই। AP পিয়াগো পৰ্টাৰ 600 বডি কণ্ডিশ্যন চাইটো খুবেই ধুনীয়া হৈ আছে, মানে কাম কৰিব প্ৰয়োজন নাই। ফিটনেছ ফেইল হোৱাৰ কাৰণে 6 মাহ ফিটনেছ ফেইল হোৱাৰ কাৰণে দাম ৰখা হৈছে আপোনাৰ 65,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। গাড়ীখনৰ বডি কণ্ডিশ্যন খুবেই ভাল, টায়াৰ কণ্ডিশ্যন খুবেই ভাল। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। এইখন আছিলে আমাৰ টাটা AC HT আপোনাৰ 2018 গাড়ী BS4 মডেল। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰাখা হৈছে আপোনাৰ 2 লাখ। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। মাত্ৰ 2 লাখ টকাত টাটা AC HT 2018 গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। BS4 মডেল আৰু টায়াৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া টায়াৰ। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। প্ৰাইচটো ফিক্স নহয়। টাটা AC HT এইবোৰ গাড়ী মানে বেমাৰ কিটা নাথাকেই, মানে বেমাৰ খুবেই কম। এইখন গাড়ী আছিলে আপোনাৰ টাটা AC জিপ এক্সেল আপোনাৰ 2018 গাড়ী। গাড়ীটো খুবেই ধুনীয়া হৈ আছে। BS4 পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি প্ৰাইচ আহি যাব আপোনাৰ 1,30,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। গাড়ীৰ কণ্ডিশ্যন চালে খুবেই ধুনীয়া গাড়ী। পানী পৰি আছে আপোনাৰ, যোৱাকালি বৰষুণ দিছিল কাৰণে কাম কৰিব একো প্ৰয়োজনেই নাই গাড়ীটোৰ। টায়াৰ কণ্ডিশ্যন চাই লওক। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি 1,30,000 টকা হৈ যাব। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। 2018 গাড়ী। টায়াৰ কণ্ডিশ্যন খুবেই ধুনীয়া গাড়ী, একো কাম কৰিব প্ৰয়োজনেই নাই গাড়ীটোত। টাটা AC জিপ এক্সেল BS4 মডেল। এইখন আছিলে আপোনাৰ মাৰুতি ছুপাৰ কেৰি আপোনাৰ 2018 গাড়ী ডিজেল ভাৰ্চন। আপোনাৰ পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,30,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। আপোনাৰ গাড়ী গোটেই কণ্ডিশ্যন দেখাই দি আছোঁ। এইটো চাই লওক, ফ্ৰণ্ট টায়াৰ কণ্ডিশ্যন খুবেই ধুনীয়া টায়াৰ। মাৰুতি সুজুকি ছুপাৰ কেৰি। গাড়ী বডি কণ্ডিশ্যন খুবেই ধুনীয়া। এইটো চাওক, ফ্ৰণ্ট টায়াৰ খুবেই ভাল আছে। টায়াৰটো বহুতেই ধুনীয়া গাড়ী। আপোনাৰ 2018 গাড়ী BS4 মডেল। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,30,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। চাই লওক, টায়াৰ কণ্ডিশ্যন খুবেই ধুনীয়া গাড়ী। এইখন আছিলে আপোনাৰ AP পিয়াগো আপোনাৰ এক্সট্ৰা LDX প্লাছ আপোনাৰ BS6 গাড়ী 2021 মডেল। আপোনাৰ ডিজেল ভাৰ্চন। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 1,60,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। বৰ্তমান গাড়ীৰ বডি কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া গাড়ী। টায়াৰ কণ্ডিশ্যন চাই লওক, পূৰা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। এইটো হৈছে আপোনাৰ ফ্ৰণ্ট টায়াৰ চাই লওক, ফ্ৰণ্ট টায়াৰটো ধুনীয়া হৈ আছে। AP পিয়াগো আপোনাৰ LDX প্লাছ। গাড়ীখন লৈ অকল চলাবহে লাগে, বাকী একো কাম কৰিব প্ৰয়োজনেই নাই গাড়ীটো। চাই লওক, বডি কণ্ডিশ্যন খুবেই ধুনীয়া। BS6 ডিজেল ভাৰ্চন। এইটো চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী AP পিয়াগো। সকল যিমান পাৰে ইমান কম দামী গাড়ী দেখালোঁ এই ভিডিঅ'ত। আৰু সকলোকে মই ক'ব খুজিছোঁ, মানে যোনে যোনে ফাইনেন্স কৰিব বিচাৰিছে আপোনালোকৰ এড্ৰেছ প্ৰুফটো মোক হোৱাটছআপত দি দিব, মই চাই দিম। যদি পাৰোঁ ফাইনেন্সখিনি কৰাই দিম।
আৰু বহুতৰ বেলেগ বেলেগ গাড়ী ৰিকুৱেষ্ট থাকে মোক কমেণ্টত জনাই দিব যদি পাৰোঁ মই ভিডিঅ'ত মানে গাড়ীবোৰ দেখাব চেষ্টা কৰিম আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম